হাই গাইজ, আজি আমি আৰ এছ আগৰৱালাৰ কিতাপৰ পৰা দুটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। চেপ্টাৰটোৰ নাম হৈছে প্ৰব্লেমছ অন নাম্বাৰ্ছ বুলি আছে। চেপ্টাৰটো ইয়াত লিখা আছে প্ৰব্লেমছ অন নাম্বাৰ্ছ। তো তাৰে প্ৰশ্ন এটা লৈ আহিছোঁ আজি। বাই হাউ মাছ ইজ 3/4 অফ 568 লেজাৰ দেন 7/8 অফ 1008? এইটো অলৰেডি বেংক পিঅ' 2008ত আহিছে। তো কুৱেশ্যনটো কি কৰিব লাগিব? আমাৰ প্ৰথমতে চাব লাগিব এইটো 7/8 ইনটু 8 যেহেতু লেজাৰ দেন বুলি মাইনাছ কৈছে 3/4 ইনটু 568। তেতিয়া তুমি কাটাকাটি কৰিব লাগিব। 4ৰে কৰিলে দুবাৰ যাব, ইয়াত কৰিলে কিমান হ'ব? দুবাৰ, 5 বাৰ, দুবাৰ, আকৌ 2 দি কৰিলে 1 2 6 7 ইনটু 126 মাইনাছ 4 কৰিলে এবাৰ, 4 বাৰ, দুবাৰ, 3 ইনটু 142। যদি পূৰণ কৰোঁ 6 7 গুণ 42 2 হাত থাকিলে 1, 4 42 4, 14 4 18 হাত থাকিল 1, 88। আৰু এইটো হ'ব 3 6 হাত থাকিল 1 4, মাইনাছ কৰিলে হ'ব কিমান? 4 2 6 কৰিলে 6, 7ৰ পৰা 2 গ'লে 5, 8ৰ পৰা 4 গ'লে 4, 456। ইয়াৰ শুদ্ধ উত্তৰ ইয়াত আছে 456। নেক্সট প্ৰশ্ন উত্তৰলৈ যাওঁ আমি। দ্য ডিফাৰেঞ্চ বিটুইন এ নাম্বাৰ এণ্ড ইটছ 3/5 ইজ 50। হোৱাট ইজ দ্য নাম্বাৰ? এতিয়া 2 নম্বৰ কুৱেশ্যনটো ধৰি ল'লোঁ আমি। ধৰা হ'ল সংখ্যাটো এক্স। ধৰা সংখ্যাটো এক্স যদি ধৰি লওঁ, তেতিয়াহ'লে এক্স মাইনাছ কি কৈছে? 3/5 3/5 এক্স ইকুৱেল 50। এইটো যদি আমি এলচিএম লৈ লওঁ 5, ইয়াত একো নাই মানে 5x হৈ যাব। 5x ইনটু 3x, 5x minus 3x, তো কি হ'ব? 2x 5 ইনটু 50। এক্স ইকুৱেল 50ৰ লগত যিহেতু 5 পূৰণ হৈ যাব আৰু 2টো ইয়াত হৰণ হ'ব 25। 25 5 গুণ 125। তো উত্তৰ ইয়াত ক'ত আছে? 125। আজিলৈ ইমানে, ধন্যবাদ।